ষ্টুডেণ্টসকল এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি গ্ৰেছ মাৰ্কৰ বিষয়ে কথা পাতিম। মেট্ৰিক পৰীক্ষাত যিহেতু এতিয়া অনুষ্ঠিত হৈ আছে আৰু বহুতে গ্ৰেছ মাৰ্ক দিয়ে নে নাই এই বিষয়টোক লৈ বহুতে চিন্তিত হৈ আছে। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জনাম এই গ্ৰেছ মাৰ্ক কি, কেনেকৈ দিয়া হয়। চ' HSLC এক্সামত প্ৰথমে গ্ৰেছ মাৰ্ক কি এই বিষয়ে জানি লোৱা। গ্ৰেছ মাৰ্ক হৈছে এটা এক্সট্ৰা মাৰ্ক যিটো ষ্টুডেণ্ট এজনক যিকোনো এটা বিষয়ত পাছ কৰিবলৈ মানে হেল্প কৰে। সেই মাৰ্কটো বৰ্ডৰ পৰা দিয়া হয় আৰু ষ্টুডেণ্টজনে 30% মাৰ্ক পাবলৈ বা যিহেতু 30% পালে পাছ বুলি কোৱা হয়, তো সিমানটো মাৰ্ক যদি পোৱাত অসুবিধা হৈছে তেনেহ'লে এই গ্ৰেছ মাৰ্কবিলাক বৰ্ডৰ পৰা দিয়া হয়। আৰু কিমান মাৰ্ক গ্ৰেছ মাৰ্ক দিয়া হয়, ইয়াতে ইউজুৱেলি 3 বা 5%ৰ ভিতৰত মাৰ্কসমূহ দিয়া হয়। যিটো টোটেল মাৰ্কছ থাকিব পেপাৰখনৰ, তাৰে 3 বা 5% মাৰ্ক তোমালোকক এলট কৰা হ'ব যদি তোমালোকৰ কোৱালিফাই কৰিবৰ কাৰণে, পেপাৰটো ক্লিয়াৰ কৰিবৰ কাৰণে অসুবিধা হৈছে। আৰু ইয়াতে এক্সাম্পল হিচাপে তোমালোকে চাই লোৱা, ইয়াতে যদি তোমালোকৰ 30 মাৰ্ক পাব লাগে পাছ কৰিবৰ কাৰণে আৰু তোমালোকে 28 মাৰ্ক পাইছা, তেনেহ'লে বাকীখিনি মাৰ্ক তোমালোকক এজ এ গ্ৰেছ মাৰ্ক হিচাপে দিয়া হ'ব, যাতে তোমালোকে 30 মাৰ্কছ এটলিষ্ট পাই সেই বিষয়টোত পাছ কৰা। এতিয়া কেইটা বিষয়ত তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হয়? ইউজুৱেলি যিমানকেইটা 6টা বিষয় আছে সকলোতে গ্ৰেছ মাৰ্ক দিব পাৰে যদিহে তোমালোকৰ যিকোনো এটা বিষয়ত কম মাৰ্ক হৈছে। কিন্তু এইটো নহয় যে তোমালোকে যদি চবতেই পাছ কৰিব নোৱাৰিছা তেনেহ'লে চবতেই গ্ৰেছ মাৰ্ক দিব, তেনেকুৱা নহয়। তোমালোকে যিকোনো 2 বা 3টা বিষয়তে তেনেকুৱা ধৰণৰ চিচুৱেশ্যন হ'ব লাগিব যে তোমালোকে ক্লিয়াৰ কৰিব পৰা নাই। ইউজুৱেলি তোমালোকৰ মেথমেটিক্স, সাধাৰণ বিজ্ঞান আৰু ইংলিছত ছাত্ৰ ছাত্ৰীসকলে পাছ কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে প্ৰব্লেমেটিক বিষয় এইবিলাক হৈ থাকে। তো সেইকেইটা বিষয়ত ইউজুৱেলি তেওঁলোকে গ্ৰেছ মাৰ্ক দিয়ে আৰু তোমালোকে সেই গ্ৰেছ মাৰ্কৰ জৰিয়তে পাছ কৰিব পাৰা। এতিয়া যদি তোমালোকৰ ছাপ'জ যিকোনো এটা বিষয়ত 6 বা 7 মাৰ্ক কম হৈছে, তেতিয়া সেই মাৰ্কটোত যি গ্ৰেছ মাৰ্ক দিয়া হ'ব সেইটো তোমালোকৰ যেতিয়া মাৰ্কশ্বিটখন দিয়া হ'ব তাতে লিখা থাকিব যে ইমানটো তোমালোকক গ্ৰেছ মাৰ্ক হিচাপে দিয়া হৈছে সেই ছাবজেক্টটোত পাছ কৰিবৰ কাৰণে। কিন্তু যদি তোমালোকৰ যিকোনো এটা বিষয়ত পাছ কৰিবলৈ হ'লে 2 বা 3 মাৰ্ক তেনেকুৱা ধৰণৰ কম মাৰ্কৰ ব্যৱধানত যদি তোমালোকে ৰৈ যোৱা, তেতিয়াহ'লে যিটো গ্ৰেছ মাৰ্ক দিয়া হ'ব সেইটো তোমালোকৰ যিখন মাৰ্কশ্বিট থাকিব সেইটোত উল্লেখ নাথাকে। চ' এই যিটো তোমালোকৰ গ্ৰেছ মাৰ্কৰ কথা, ইয়াতে তোমালোকে কিছুমান কথা জানিব লাগিব যে এইটো সম্পূৰ্ণ বৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিব কিমান তোমালোকক গ্ৰেছ মাৰ্ক দিয়ে, আৰু যিসকলে তোমালোকৰ বহীবিলাক নিৰীক্ষণ কৰিব তেওঁলোকৰ ওপৰত। আৰু ইয়াৰ যিটো নাম্বাৰ দিয়া এমাউণ্টটো চেঞ্জ হ'বও পাৰে। আৰু এইটো তোমালোকে কেতিয়া গম পাবা, যেতিয়া তোমালোকৰ ৰিজাল্ট দিয়া হ'ব, তাতে তোমালোকৰ ছাবজেক্টখিনিৰ ছাইডত তোমালোকে গম পাবা কিমান গ্ৰেছ মাৰ্ক দিয়া হৈছে। এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। যদি তোমালোকৰ কিবা সুধিব লগা আছে কুৱেশ্যন, তোমালোকে কমেণ্টত সুধিব পাৰা। যিহেতু এতিয়া ৰিচেণ্টলি তোমালোকৰ ইংৰাজী পৰীক্ষা হৈ গৈছে আৰু বহুতে কৈছে যে কুৱেশ্যন এটা ভুল আহিছে, তো সেই কুৱেশ্যনৰ যিটো মাৰ্কছ সেইটো সকলোকে দিয়া হ'ব, কাৰণ কুৱেশ্যনটো সকলোৰে কাৰণে ভুল হৈছে বা সকলোৰে কাৰণে কৰাৰ বাবে অসুবিধা হৈছে। যিহেতু কুৱেশ্যনটোৱেই ভুল আছিলে, সেইকাৰণে ইয়াৰ মাৰ্কটো সকলোকে দিয়া হ'ব।